সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় এটা কথা জানিবলৈ পাই সুখী হ'ব যে সকলো ৰাজ্যৰে নিজৰ নিজৰ প্ৰশাসনিক ব্যৱস্থা আছে। সেই প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰিয়ে এখন ৰাজ্যই এটা সিদ্ধান্ত ল'ব পাৰে। বিশেষকৈ মই আজি NIS DLEDৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ যে NIS DLED সকলক অবৈধ বুলি কোৱা নাই, কিন্তু NIS DLED প্ৰাৰ্থীসকলে সঁচা অৰ্থত NIS সেই চাৰ্টিফিকেটখন লৈছিল নে নাই সেই সন্দৰ্ভতে আলোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ বেলেগ বেলেগ ৰাজ্যত যিসকল NIS প্ৰাৰ্থীক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছিলে, তেনে ক্ষেত্ৰত আপোনালোকে কেইখনমান ৰাজ্যৰ এটা প্ৰক্ৰিয়া বা তেখেতলোকে বাছনি প্ৰক্ৰিয়াৰ বাবে কি কি নথিপত্ৰ বিচাৰিছে চাই যাব। এতিয়া আপোনালোকে চাব, ত্ৰিপুৰা চৰকাৰে NISৰ এজনো প্ৰাৰ্থীক অনুমতি নিদিলে, প্ৰমাণপত্ৰ প্ৰদানৰ তাৰিখৰ ভিত্তিত আঁতৰাই পেলালে। তেখেতলোকৰ যিখন প্ৰমাণপত্ৰ তাৰিখ এটা লাগিব। ঠিক তেনেদৰে বিহাৰ চৰকাৰে বেংক একাউণ্টৰ ভিত্তিত NIS প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে অনুমতি দিছিলে। KVS যিখিনি কেন্দ্ৰীয় বিদ্যালয় সমিতিৰ আণ্ডাৰত যিখিনি শিক্ষক নিযুক্তি প্ৰদান কৰা হয়, তেখেতলোকৰ বাবে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। NISৰ প্ৰাৰ্থীয়ে হওক বা অন্য প্ৰাৰ্থীয়ে হওক, তেখেতলোকৰ বাবে অভিজ্ঞ এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। উত্তৰাখণ্ড চৰকাৰে NIS সকলক অনুমতি দিছিলে, কিন্তু তাৰ ভিতৰত 25জন NIS প্ৰাৰ্থীকহে নিযুক্তি প্ৰদান কৰিলে। আৰু পশ্চিমবংগ ৰাজ্যই 10টাকৈ অধিক নথিপত্ৰ বিচাৰিছিলে। ঠিক তেনেদৰে অসম চৰকাৰেও 10টা নথিপত্ৰ বিচাৰিছিলে। যিসকল প্ৰাৰ্থীয়ে দিব নোৱাৰিলে, তেখেতলোকে বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছিলে। কিন্তু তেনে ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে কোনো এখন ৰাজ্য চৰকাৰে যদি নিযুক্তি প্ৰক্ৰিয়া দিব গৈ থাকে, ৰাজ্য চৰকাৰৰ নিজৰ সিদ্ধান্ত থাকে। তেখেতলোকে ডকুমেণ্টছ বিচাৰিব পাৰে। ডকুমেণ্টছ দিয়া কৰ্তব্য হৈছে এজন প্ৰাৰ্থীৰ। যদি ডকুমেণ্টছ দিব নোৱাৰি যদি আদালতৰ দ্বাৰস্থ হয়, তেনে ক্ষেত্ৰত মই একো ক'ব নিবিচাৰোঁ, কিয়নো মই ইমান অভিজ্ঞ নহয়। কিন্তু ডকুমেণ্টছ, বিশেষকৈ কোনোবা এটা চাকৰিৰ ক্ষেত্ৰত ডকুমেণ্টছ দিয়াটো এটা বাধ্যতামূলক। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।